মই আজি বহুত হেপী, বহুত গ্ৰেটফুলো হয়। তাৰপিছত আমাৰ যোনটো মা দেউতা মোৰ ফ্ৰেণ্ডছ চবে বহুত ছাপোৰ্ট কৰিছে এইটো জাৰ্ণিত। বহুত হেপী আৰু বহুত গ্ৰেটফুল। হয়, মই বহুত আনন্দিত। আগৰ পৰাই মই এই সৰুৰ পৰাই ভাবি আছিলোঁ মই বড়ো সমাজৰ ভিতৰত এটা ডাঙৰ অফিচাৰ বনাম বুলি, আৰু বহুত লাগি আছোঁ তাৰ লগত। তাৰপৰা বহুত কষ্টৰে মানে আজি সফল হ'ল মানে, তাৰ কাৰণে মই আজি বহুত আনন্দিত। হয়, নিশ্চয় খুব আনন্দিত। আমাৰ শোণিতপুৰ জিলাৰ অন্তৰ্গত এই খেলাজুলি অঞ্চলৰ এটা বেকৱাৰ্ড গাঁও, এই বেকৱাৰ্ড গাঁৱৰ পৰা যে আমাৰ এজন ল'ৰা APSC উত্তীৰ্ণ হ'ব পাৰিছে, আৰু আমি খুব ধন্যবাদ দিছোঁ যে আমাৰ যি তেখেতৰ মা দেউতা খুব কষ্টৰ মাজেৰে যি নিজৰ ল'ৰাক যি পঢ়াই শুনাই যিখিনি যত্ন লৈ পেলাই আজি এই সপোনটো পূৰণ কৰিব পাৰিছে। নিশ্চয় মা দেউতাৰ ওপৰত এইটো ক্ৰেডিটটো নিশ্চয় যাব, আৰু তেখেত ল'ৰাজন যি নেকি নিজে কষ্ট কৰি পেলাই এই অসম লোকসেৱা আয়োগৰ যি পৰীক্ষা, এই পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিছে। এইটো আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা খুব ধন্যবাদ দিছোঁ। আৰু আমি নিখিল বড়ো ছাত্ৰ সন্থা এইটোৱেই কামনা কৰিছোঁ যে আমাৰ বড়োসকলৰ যি বড়ো ষ্টুডেণ্টছবিলাকক আমি এইটোৱেই সজাগতা কৰিছোঁ যে আমাৰ বড়ো সমাজত আজিলৈকে যিমানখিনি লাগে DC, SP, IS, IPS অফিচাৰ খুব কমেই আছে। তো নিখিল বড়ো ছাত্ৰ সন্থা সেইটো লৈ পেলাই আমি সজাগতা কৰিছোঁ যে আহি থকা সময়ত বড়ো সমাজৰ পৰা আৰু এনেকৈ APSC UPSC উত্তীৰ্ণ হৈ পেলাই যাতে বড়ো সমাজখন আৰু আগুৱাই লৈ যায়, এইটো আমি আশা ৰাখিছোঁ। যে বহুত বছৰ আগত বহুতখিনি আমাৰ অঞ্চলত এনেকুৱা APSC বা UPSC এক্সামত যিখিনি গভমেণ্টে কণ্ডাক্ট কৰে, এই কণ্ডাক্টত আমাৰ বহুতখিনি ষ্টুডেণ্টছবিলাক এক্সাম দিয়া নাছিল বা এক্সাম দিবৰ কাৰণে সাহস পোৱা নাছিল। তো সেইখিনি নিখিল বড়ো ছাত্ৰ সন্থাই এৱাৰনেছ দি পেলাই যিখিনি এডুকেশ্যন ইয়াৰ আমি এৱাৰনেছ দিছিলোঁ 2006-ত, তো এই দিনৰ পৰা যি কোৱালিটি এডুকেশ্যনৰ যি এৱাৰনেছ, এই এৱাৰনেছটো লৈ পেলাই আমাৰ অঞ্চল বা আমাৰ ইণ্টেলেকচুৱেল আমাৰ ষ্টুডেণ্ট আমাৰ টিচাৰবিলাকক আলোচনা বিলোচনা কৰি পেলাই যে বড়ো সমাজত গুণগত শিক্ষা লাগে আৰু সকলো ষ্টুডেণ্টবিলাক যাতে আগুৱাই যায়, সেইটো আমি আশা ৰাখিছিলোঁ। তো আজি এই বছৰত 9জন বড়ো ষ্টুডেণ্টছবিলাক এই APSC এক্সামটো উত্তীৰ্ণ হ'ব পাৰিছে, আৰু যোৱা বছৰতো 14জন বড়ো সমাজৰ পৰা বড়ো ষ্টুডেণ্টছবিলাক এই APSC এক্সামত উত্তীৰ্ণ হ'ব পাৰিছিলে। তো আজি সিয়ে এই শোণিতপুৰ জিলাৰ অন্তৰ্গত আজি এই কৈলাজুলি যিখিনি বহুত ভিতৰীয়া ৰাপাৰা টাউনৰ পৰা কমচে কম 20 কিলোমিটাৰমান ভিতৰত এই আমাৰ এই ভাইটি বা আমাৰ ল'ৰাজন এই APSC এক্সামটো উত্তীৰ্ণ হ'ব পাৰিছে, আমাৰ কাৰণে খুব গৌৰৱ। আমি জানো তো এই অঞ্চলত এটা সময়ত ৰাস্তা ঘাট নাছিলে, স্কুলবিলাক ভাল নাছিলে, ইয়াত যাতায়াত ৰাস্তা ঘাট ভাল নাছিলে, আৰু এটা সময়ত খুব আৰ্মি পুলিচ বিভিন্ন ধৰণৰ ইয়াত সংঘাত আছিলে। তো এই সময়তো সেইখিনি কষ্ট নেওচি পেলাই আমাৰ ল'ৰাজনে যে নিজৰ স্বাৰ্থটো আগত ৰাখি পেলাই যে আগবাঢ়ি আজি সপোন পূৰণ কৰিব পাৰিছে, এইটো নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা শোণিতপুৰ জিলাৰ পৰা বহুত বহুত ধন্যবাদ দিছোঁ।